মুকলি হ'ব উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ৰুদ্ৰেশ্বৰ দেৱালয় ইতিমধ্যে সম্পূৰ্ণ হৈছে দেৱালয়ৰ প্ৰায় 90% কাম প্ৰত্নতাত্ত্বিক বিভাগে সম্পূৰ্ণ কৰিছে পৌৰাণিক পদ্ধতিৰে নিৰ্মাণ কাৰ্য দেৱালয় নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে সোণ ইটাগুৰি বালি বেলগুৰ শিলিখা মাটিমাহ আৰু মিঠিগুটি দেৱালয় নিৰ্মাণত 1749 চনত স্বৰ্গদেউ প্ৰমোত্ৰ সিংহই নিৰ্মাণ কৰিছিল এই ৰুদ্ৰেশ্বৰ দেৱালয় পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত নিৰ্মাণ কৰিছিল এই মন্দিৰটো কিন্তু সময়ৰ গতিত জহি খহি যাবলৈ আৰম্ভ কৰিছিল এই দেৱালয়টো হুৰংগ পথ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশন পুনৰ আৰম্ভ হ'ল এতিয়া নিৰ্মাণ কাৰ্য আৰু অতি শীঘ্ৰেই মুকলি কৰা হ'ব তাৰ বাবে সকলো সাজু কৰি তোলা হৈছে সেই স্থানত আমি সেই দৃশ্যটো দেখুৱাইছো এয়া হৈছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ৰুদ্ৰেশ্বৰ দেৱালয় ইতিমধ্যে 90% কাম দেৱালয়ৰ সম্পন্ন হৈছে এই ৰুদ্ৰেশ্বৰ দেৱালয় 300 বছৰীয়া পুৰণা এক ঐতিহ্যময় স্থাপত্য প্ৰত্নতাত্ত্বিক স্থান ই এক অনন্য নিৰ্মাণ শৈলীৰে গঠিত এটা প্ৰত্নতাত্ত্বিক স্থান আমাৰ প্ৰত্নতত্ত্ব বিভাগৰ ফালৰ পৰা আমি ইয়াক 2024 চনৰ পৰা সংৰক্ষণৰ ক্ষেত্ৰত আমি আগবাঢ়িছো আৰু এই সংৰক্ষণৰ ক্ষেত্ৰত আমি বিশেষকৈ স্থাপত্যটোৰ পুনৰ নিৰ্মাণ বহুত জহি খহি গৈছিল আৰু ইয়াৰ এই স্থাপত্যটোৰ এটা বিশেষ এটা সুৰংগ পথ আছে ই এক অনন্য অসমৰ কোনো স্থানতে ৰংঘৰ তলাতল ঘৰৰ পিছতে ই আমি এটা সুৰংগ পথ দেখিবলৈ পাওঁ আৰু আমি সেইটো খুব জহি খহি গৈছিলে গোটেই ইটা ওপৰৰ পৰা ভাগি তললৈ পৰি পৰিছিলে তাক আমি পৌৰাণিক সামগ্ৰীৰে যি অৰিজিনেল সামগ্ৰী সেই সামগ্ৰী ব্যৱহাৰ কৰি আমি তাক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে কাম প্ৰায় স্থাপত্যৰ কাম প্ৰায় শেষ পৰ্যায়ত অৱস্থিত হৈছেহি ইয়াৰ বাদেও আমাৰ বাউণ্ডেৰী ৱাল চাৰিওফালৰ সৌন্দৰ্যবৰ্ধনৰ গেট এনেধৰণৰ যিখিনি কাম এইখিনি কামো আগবাঢ়িছে এই সামগ্ৰীসমূহ আমি পুৰণা যি স্পেচিয়েল চাইজৰ যিখিনি ইটা শিৱসাগৰ আৰু গোৱালপাৰা তাৰ পৰা আমাৰ অনা হৈছিলে আৰু এতিয়াও আমি সেই কামখিনি অব্যাহত আছে কিছু কাম আৰু এই কামখিনি কৰোঁতে আমাৰ বিভাগত প্ৰায় 3-4 বছৰ আগৰ পৰা কাম কৰি থকা অভিজ্ঞ শ্ৰমিকৰ দ্বাৰাই এই কামখিনি আমি সম্পন্ন কৰিছোঁ এই স্থাপত্যটো যদি সম্পূৰ্ণ হৈ উঠে অসমৰ ইতিহাসত এটা জাকত জিলিকা প্ৰত্নতাত্ত্বিক স্থান হিচাপে চিহ্নিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত